পলাশৰ ৰঙেৰে ৰঙীন ফাগুনৰ পৰিৱেশক ভিন্নৰঙী আবিৰেৰে আৰু অধিক ৰঙীন আৰু মধুময় কৰিবলৈ আৰম্ভ হ'ল ৰঙৰ উৎসৱ ফাকুৱা। শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ পৰম প্ৰকাশেৰে উজ্জীৱিত ভক্তিপ্ৰাণ জনগণৰ আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বেলিত পবিত্ৰ ধৰ্মীয় উৎসৱ দৌল উৎসৱ আৰু হোলী। চৌদিশে এতিয়া আবিৰৰ মেলা, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱৰ পাৰ ভঙা উৎসাহ। মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ফাকুৱা উৎসৱ। সমান্তৰালকৈ প্ৰাণৰ দৌল উৎসৱক লৈ উখল মাখল হৈ পৰিছে বৰপেটা। সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটাতো চাৰিদিনীয়াকৈ আৰম্ভ হৈছে দৌল উৎসৱ। হোলী উপলক্ষে সত্ৰনগৰী বৰপেটাত এতিয়া পাৰ ভঙা উৎসাহৰ দল পৰিলক্ষিত হৈছে। আমি বৰপেটা সত্ৰৰ হোলীৰ পৰিৱেশ আপোনালোকক দৌল উৎসৱৰ পৰিৱেশ দেখুৱাই গৈছোঁ। জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই কালিও আপোনালোকক পৰিৱেশ দেখুৱাইছে বৰপেটা সত্ৰৰ পৰা, আৰু এই মুহূৰ্ততো অমৰেন্দ্ৰ ডেকা আমাৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছে। অমৰেন্দ্ৰ ডেকা, আজিৰ দিনটোৰ পৰিৱেশ আমাক দেখুৱাওক আৰু আজিৰ দিনটোৰ গোটেই কাৰ্যসূচীসমূহ মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় চাওক, বৰপেটাৰ কীৰ্তন ঘৰৰ দৌল উৎসৱ বুলি ক'লে এক অনন্য অনুভৱ, এক আকৰ্ষণীয় পৰিৱেশ। তাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। সেয়া পৰম্পৰাগতভাৱে 400 বছৰতকৈ অধিক কাল ধৰি চলি আহিছে আৰু সেই পৰম্পৰা অটুট ৰাখিয়ে দৌল উৎসৱ চলি আছে বৰপেটাত। আৰু বৰপেটা কীৰ্তন ঘৰৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ। এয়া দেউল গৃহ, য'ত এতিয়া কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দ ৰখা হৈছে এই দেউলত। গতিকে দেউল গৃহত সকলোৱে আহি কলীয়া ঠাকুৰক ফাকুগুৰি সানিছে আৰু তাৰ পিছতে এই যি হোলীৰ আনন্দ তাত সকলো মতলীয়া হ'ব। মই বৰপেটা কীৰ্তন ঘৰৰ দৌল উৎসৱৰ বিষয়ে ইতিমধ্যে সকলোৱে জানে। চমুকৈ কৈছোঁ যে ইয়াত কেতিয়াবা 4 দিনীয়া, কেতিয়াবা 5 দিনীয়া আৰু কেতিয়াবা 3 দিনীয়া হয়। 4 দিনীয়া বা 5 দিনীয়া ডেকা দৌল হয়, সেয়া সময় অনুযায়ী হয়, আৰু কেতিয়াবা 3 দিনীয়া হয় বুঢ়া দৌল। যেতিয়া বুঢ়া দৌল অনুষ্ঠিত হয় তেতিয়া এদিন ভৰদৌল থাকে, আৰু যেতিয়া 4 দিনীয়া বা 5 দিনীয়া হয় তেতিয়া 2 দিন বা 3 দিন ভৰদৌল থাকে। এতিয়া এইবাৰ 2 দিনীয়া ভৰদৌল, আৰু 2 দিনীয়া ভৰদৌলৰ আজি শেষৰটো দিন, কাইলৈ সুঁৱেৰী উৎসৱ অনুষ্ঠিত হ'ব বৰপেটাত। গতিকে আজি ফাকুগুৰি সানিছে কৃষ্ণক। কালিৰে পৰাই আচলতে কলীয়া ঠাকুৰ অৰ্থাৎ সকলোৰে আৰাধ্য প্ৰভু শ্ৰীকৃষ্ণক ইয়াতে কলীয়া ঠাকুৰক সকলোৱে ফাকুগুৰি সানিছে। বৰপেটাবাসী ওলাই আহিছে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বৰপেটা কীৰ্তন ঘৰৰ দৌল উৎসৱ চাবলৈ যিসকল আহে তেওঁলোকে আহি এইদৰে দীঘলীয়া শাৰী পাতি কলীয়া ঠাকুৰক ফাকু সানিছে। আৰু তাৰপিছতে আবিৰৰ ৰঙেৰে সকলোৱে ৰঙীন হ'ব আৰু আধ্যাত্মিক পৰিৱেশ বৰপেটাত, যিটো তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰপেটা কীৰ্তন ঘৰৰ দৌল উৎসৱ সকলোৱে দুটা কথা অতি আকৰ্ষণীয় ইয়াত। সমান্তৰালকৈ আধ্যাত্মিকতা আৰু এই আধ্যাত্মিকতাৰ মাজেদি কৃষ্ণৰ উপাসনা চলি থাকে। সমান্তৰালকৈ হোলী গীতৰ যি ৰূপ ৰং ৰস সেয়া চলে। হোলী গীত অৱশ্যে বৰপেটা কীৰ্তন ঘৰত কাইলৈ অনুষ্ঠিত হ'ব। কাইলৈ যেতিয়া সুঁৱেৰীতহে হোলী সকলোৱে গাবলৈ বেছিকৈ আহিব, আৰু পৰম্পৰাগতভাৱে সুঁৱেৰীৰ দিনাখনেই হোলী গীত বেছিকৈ গায়। গতিকে মোৰ সৈতে এগৰাকী বৰপেটাৰ যুৱক জিতু দাস আছে, মই জিতুৰ লগত অকণমান কথা পাতিম। দেউল গৃহত এতিয়া কলীয়া ঠাকুৰ আছে, সকলোৱে ফাকুগুৰি সানিছে। আজিৰ দিনটো ভৰদেউল গৃহতো এনেকৈ ফাকুগুৰি সানিব, কাইলৈ সুঁৱেৰী। আচলতে দৌল এইবাৰ আমাৰ ডেকা দেউল 4 দিনীয়া কৰি হৈছে। এনে বুঢ়া দেউল হয় 3 দিনীয়া, এইবাৰ যিহেতুকে 4 দিনীয়া হৈছে, ডেকা দেউল হৈছে, আৰু আজি দ্বিতীয় দিন ভৰদেউলৰ। গতিকে ভক্তসকলে সকলোৱে ইয়াতে ফাকুগুৰি দি গোসাঁইক সেৱা জনাইছে এইখিনি। আৰু আমি প্ৰত্যেক বছৰে আমি এই মানে দিনকেইটালৈকে আমি বাট চাই থাকোঁ প্ৰত্যেক বছৰে, যে এইবাৰ যদি কালিও যেতিয়াকৈ সুঁৱেৰী যাব, সুঁৱেৰী যোৱাৰ পিছত আমি আকৌ ভাবিম যে দৌল কেতিয়া আহিব। গতিকে আমাৰ এইটো এটা প্ৰাণৰ উৎসৱ, সকলোৱে মানে এই দিনটোলৈকে অপেক্ষা কৰি থাকে। নিশ্চয় বৰপেটাত প্ৰাণৰ উৎসৱ সকলোৰে। ইয়াত বিহু পূজা কোনো ধৰণৰ উৎসৱে ইমান প্ৰাধান্য নাপায়, কিন্তু দেউল বুলি ক'লে বৰপেটাবাসী ৰাইজৰ গা 7খন 8খন সদায় হৈ থাকে। আধ্যাত্মিকতাৰ মাজেদি কৃষ্ণ উপাসনাৰ মাজেদি তেওঁলোক আগবাঢ়ে। মই আৰু কথা পাতিম, আমাৰ লগত আছে সত্ৰ পৰিচালনা সমিতিৰ কেইবাগৰাকীও। অকণমান মই আপোনাৰ লগত কথা পাতিছোঁ। কীৰ্তন ঘৰৰ এই দেউল উৎসৱ প্ৰতি বছৰে আমি আহোঁ, ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা আহে। আজি সকলোৱে ফাকু সানি আছে কলীয়া ঠাকুৰক, কাইলৈ সুঁৱেৰী হ'ব। হয় প্ৰভু, আজি আমাৰ বৰপেটা সত্ৰৰ আজি দ্বিতীয় ভৰদেউলৰ আজি আমাৰ প্ৰসংগ চলি আছে, যিটো প্ৰতিদিনে প্ৰসংগ হয়, সেই প্ৰসংগ চলি আছে। আৰু যোগমোহন ঘৰতো অৰ্থাৎ দেউলৰ দুবাৰ হয় প্ৰসংগটো। আমাৰ নৈমিত্তিক প্ৰসংগ হৈছে যে নিত্য প্ৰসংগ চলি আছে। এতিয়া প্ৰসংগ শেষ হোৱাৰ পাছত আমাৰ গায়ন বায়ন, ধৈমেলি, ওজাপালি, ব্যাস কীৰ্তন, তাৰপিছত আমাৰ ঢুলীয়া যাত্ৰা, সাংস্কৃতিক সন্ধিয়া, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ চলি থাকিব। আৰু লোকে লোকাৰণ্য আহিব,
আমাৰ যিটো কলীয়া ঠাকুৰ দৌল গোবিন্দ আমাৰ দেউলত আছেয়ে, তাতে দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী সেৱা জনাই থাকিব। অকণমান তাৰ মাজতে কৈছোঁ, এক কীৰ্তন ঘৰৰ মূল গৃহ, আৰু এই কীৰ্তন গৃহতে ভাঁজঘৰ বুলি য'ত কয়, য'ত আচলতে কলীয়া ঠাকুৰ বা দৌল গোবিন্দ থাকে, উপবিষ্ট হৈ থাকে। এই ভাঁজঘৰৰ পৰাই প্ৰথম দেউলৰ প্ৰথম দিনাখনে উলিয়াই অনা হয় বাহিৰলৈ, আৰু যিটো নিয়ম আছে, যিটো পৰম্পৰা আছে, সেই নিয়মৰে উলিয়াই আনি মেজি পোৱা হয়। তাৰপিছতে যোগমোহন গৃহত ৰখা হয়, তাৰপিছত দেউলত স্থাপন কৰা হয় নক্ষত্ৰৰ সময় গণনা অনুযায়ী। মই সেই বিষয়ে আৰু পিছত বৰ্ণনা কৰিম। অকণমান যিহেতু প্ৰসংগ চলি আছে, নিত্য নৈমিত্তিক প্ৰসংগ, ডেকা সত্ৰাধিকাৰ গৌতম পাঠকে নেতৃত্ব লৈছে। অকণমান আমি নিত্য প্ৰসংগৰ দৃশ্য দেখুৱাইছোঁ। জগ জীবন রাম, জগ জীবন রাম, জগতর সুমঙ্গল তোয়া গুণ নাম। জগ জীবন রাম, জগ জীবন রাম, জগতর সুমঙ্গল তোয়া গুণ নাম। মধুসূদন দেব, মধুসূদন দেব, তুমি বিনে অগতির গতি নাহিকে। মধুসূদন দেব, তুমি বিনে অগতির গতি নাহিকে। বন্ধু মাধব হে, বন্ধু মাধব হে, ও তোয়া দিনে আছে আর তার হকে। এয়া পোনপটীয়া পৰিৱেশ আমি আপোনালোকক বৰপেটা সত্ৰৰ পৰা দেখুৱালোঁ। আমাৰ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ জৰিয়তে বৰপেটা সত্ৰত এইদৰে এতিয়াও উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। যিমানেই সময় বাগৰিব সিমানেই ৰাইজৰ ভিৰো বাঢ়িব, আৰু বৰপেটাৰ বুলি ক'লে হোলী গীতৰ যি মূৰ্ছনা, হোলী গীতৰ মূৰ্ছনাই সকলোৰে দেহ মন হাত পেলায়। বৰপেটাৰ সেই হোলী গীতৰ সুৰে সমগ্ৰ আকাশ বতাহ কঁপাই তুলিছে। আৰু বৰপেটাৰ হোলী বুলি ক'লেই এক বিশেষত্ব আছে, আলু ভাজা আৰু ৰাঙা ডিমাৰ। সেই আলু ভাজা আৰু ৰাঙা ডিমাৰ সোৱাদ ল'বলৈও বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ আগমন ঘটিছে।